পবিত্ৰ ৰমজান মাহৰ শেষৰ শুকুৰবাৰ আলবিদা জুমাত বিশ্বৰ মুছলমানসকলৰ বাবে অপৰিসীম আধ্যাত্মিক তাৎপৰ্য আছে। ইছলামিক পঞ্জিকাৰ অন্যতম শ্ৰদ্ধাৰ দিন হিচাপে এই দিনটোত আন্তৰিক প্ৰাৰ্থনা, গভীৰ চিন্তা চৰ্চা আৰু ইবাদত চিহ্নিত কৰা হয়। মুছলমানসকলে মছজিদত বহু সংখ্যক লোক একত্ৰিত হৈ আল্লাহৰ পৰা ক্ষমা, দয়া আৰু ৰহম বিচাৰে। ইছলামত শুকুৰবাৰ দিনটো সহজাতভাৱে পবিত্ৰ, যাক জুম্মা বুলি জনা যায় যদিও ৰমজানৰ অন্তিম শুকুৰবাৰক বিশেষভাৱে ধন্য বুলি গণ্য কৰা হয়। السلام عليكم ورحمة الله. السلام عليكم ورحمة الله. এই ৰমজান মাহত তেওঁলোকৰ আধ্যাত্মিক যাত্ৰাৰ ওপৰত চিন্তা কৰিবলৈ এক গভীৰ সুযোগ প্ৰদান কৰে। সেয়েহে গুৱাহাটী বুঢ়া মছজিদত আজি বিশেষ আলবিদা জুম্মা নামাজ পঢ়িবলৈ বহু সংখ্যক লোক একত্ৰিত হয় আৰু ব্যক্তিগত মংগল, সম্প্ৰদায়ৰ কল্যাণ আৰু বিশ্ব শান্তিৰ বাবে বিশেষ দোৱা কৰা দেখা পোৱা গ'ল। ইবাদতসকলে গোটেই ৰমজানত আল্লাহক ক্ষমা আৰু তেওঁলোকৰ ৰোজা আৰু নামাজ গ্ৰহণৰ বাবে অনুৰোধ কৰে। গুৱাহাটীৰ পৰা নকুল চন্দ্ৰ ৰাভাৰ ৰিপৰ্ট, NDS নিউজ। আজি আলবিদাই জুমা অৰ্থাৎ এই ৰমজান মাহৰ শেষৰ জুমা আমি পঢ়িলোঁ আৰু আমাৰ দুখো লাগিছে যে পবিত্ৰ ৰমজান মাহ বৰকতৰ মাহ, মাগফিৰাতৰ মাহ, ত্যাগৰ মাহ আৰু ভাইচাৰিকী অৰ্থাৎ মিলা প্ৰীতিৰ এটা মাহ আছিলে, আমাৰ পৰা বিদায় ল'ব ওলাইছে। ইয়াৰ কাৰণে আমি অলপ দুখো পাইছোঁ, মনত এটা বেয়াও লাগিছে যে মাহটোক বিদায় দিব লগা হৈছে। যিয়ে নহওক ৰমজান মাহ আজি 27 ৰমজান, কেইদিন পিছত আমি ঈদৰ নামাজ পঢ়িম, অৰ্থাৎ হয়তো 31 তাৰিখো হ'ব পাৰে, নহ'লে 1 তাৰিখে ঈদ উল ফিতৰৰ নামাজ হ'ব। আমি এইটোৱেই আহ্বান জনাম যে জাতি ধৰ্ম নিৰ্বিশেষে সকলোকে যাতে আল্লাহ ভালদৰে ৰাখে, সকলোৱে যাতে মিলা প্ৰীতিত থাকিব পাৰোঁ, সেইটো এটা দুआ और मैसेज हमारे फलों पर आ गई। आज जो है आखिरी जुमा नहीं बल्कि रमज़ान का आखिरी जुमा है। रमज़ान मंथ में फास्ट रखते हैं और ये आखिरी लास्ट जो है जुमे का नमाज है, जिसमें एक जो है कांग्रेगेशन बड़ा होता है और इसके बाद जो है ईद की फिर नमाज होती है। तो इसीलिए जो है आखिरी जुमे का महत्व है। इसके अलावा आखिरी जुमा जो है रमज़ान महीने के 10 दिन जो है बड़े बरकत के होते हैं और इसमें जो है लैलतुल क़द्र भी पड़ता है। तो इस लिहाज से भी जो है इस दरमियान पढ़ने वाले जुमे का बड़ा महत्व है, इस दरमियान की गई इबादत का बड़ा महत्व है, इसीलिए जो है इसको इतना महत्व दिया जाता है। मतलब ये रमज़ान का आखिरी जुम्मा है, इस वजह से हर कोई नमाज़ पढ़ने के लिए आता है। और जब जैसे कि आज पता चला कि सोमवार को ईद होगा, तो इसीलिए ऐसा कुछ मान्यता नहीं है। मतलब जैसे कि हर जुम्मा होता है ऐसा ये भी जुम्मा है। मतलब ये रमज़ान का आखिरी जुम्मा है, इस वजह से ज़्यादा लोग आते हैं यहाँ पे। और मतलब वो सोमवार को ईद होगा, यही है।